ফুলনিত সমাজকৰ্মী প্ৰয়াত কিৰণ গোৱালাৰ বাসগৃহত উপস্থিত শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনালে আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ কেইবাজনো প্ৰতিনিধিয়ে। কাৰ্বি আংলং জিলাৰ ফুলনি ৰাজক চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তথা সমাজকৰ্মী আৰু আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ উপসভাপতি বীৰেন গোৱালৰ জ্যেষ্ঠ ভাতৃ কিৰেণ গোৱালাই কিছুদিনৰ আগতে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হয়। প্ৰয়াত গোৱালাৰ আধ্যশ্ৰাদ্ধৰ অনুষ্ঠানত আছাম প্ৰেছ কৰেছপণ্ডেন্স ইউনিয়ন চমুকৈ আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি চামসিং ক্ৰ, সম্পাদক ধৰ্মেন্দ্ৰ খাগলাৰী, কাৰ্য সভাপতি শ্যামসিং ইংটি, সাংগঠনিক সম্পাদক সৰসিং ৰংপি, কোষাধ্যক্ষ লংকিৰাম তেৰণ, সহকাৰী সম্পাদক নেত্ৰকমল শৰ্মা, কাৰ্যকৰী সদস্যক্ৰমে পংকজ ডেকা, নাৰায়ণ বৰুৱা আৰু ৰত্নকান্ত পাঠকৰ প্ৰতিনিধিয়ে দলটোৱে বৃহস্পতিবাৰে তেওঁলোকৰ বাসগৃহত উপস্থিত হৈ প্ৰয়াত কিৰণ গোৱালাৰ নামত পত্নীৰ হাতত আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ ফালৰ পৰা শোকবাৰ্তা প্ৰদান কৰি পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। এই আৰ্ধশ্ৰাদ্ধৰ অনুষ্ঠানত সতীৰ্থ সাংবাদিকসকলৰ ভিতৰত ক্ৰমে অনন্ত কুমাৰ গৌৰ, দীপক দত্ত, খৰ্গেশ্বৰ দাস, মিৰজেং হানছে আৰু অৰুণ ইংটি কাথাৰেও উপস্থিত থাকি সহযোগ আগবঢ়ায়। কাৰ্বি আংলং জিলাৰ ডক্টৰৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। সেই মৰ্মে আমি তেওঁলোকৰ নিমন্ত্ৰণ ক্ৰমে আমি তেওঁলোকৰ বাসগৃহ ফুলনিত আহি উপস্থিত হৈছোহি। তেওঁলোকৰ আজি আদ্যশ্ৰাদ্ধ। আমি কাৰ্বি আংলং জিলা আপকুৰ সভাপতি, সম্পাদক তথা আমাৰ সদস্যবৃন্দ আমি সকলোৱে আহিছোঁ, প্ৰায় 10-12জনীয়া দল এটা আহি তেওঁলোকৰ ঘৰত আমি বীৰেন গোৱালাৰ জ্যেষ্ঠ ভাতৃ যিহেতু তেওঁ ঢুকাইছে, তেওঁলোকৰ প্ৰতি আমি সহানুভূতি জনাই তেওঁলোকক মানে তেওঁৰ জ্যেষ্ঠ ভাতৃ কিৰণ গোৱালাৰ নামত আমি শোকবাৰ্তা দিবৰ বাবে আহিছোঁ। আৰু আমি ইতিমধ্যে তেওঁৰ প্ৰয়াত কিৰণ গোৱালাৰ পত্নীৰ হাতত আমি অৰ্পণ কৰিছোঁ। আমি যাতে তেওঁলোকৰ পৰিয়ালবৰ্গই অলপ শান্তি এটা পায় আৰু তেওঁলোকৰ আত্মা যাতে শান্তি পায় তাৰ কাৰণে আমি প্ৰাৰ্থনা তথা শোক প্ৰস্তাৱ দি আমি আমাৰ ফালৰ পৰা আমাৰ কৰ্তব্য পালন কৰিছোঁ। গতিকে সেই উদ্দেশ্যে আমি আজি উপস্থিত হৈছিলোঁহি। গতিকে ইমানেই।